চতিয়াত আজি আনন্দৰ জোৱাৰ বিধানসভাত আজি চৰকাৰীভাৱে 20 আগষ্টৰ দিনটো চতিয়া দিৱস হিচাপে পালনৰ সিদ্ধান্ত ললে মুখ্যমন্ত্ৰীয়ে। চতিয়াত নাচি বাগি ফটকা আতচবাজি ফুটাই ৰাইজে কৰিলে আনন্দ ফূৰ্তি। ঐতিহাসিক চতিয়া থানাত বন্তি প্ৰজ্বলন। অহা বছৰৰ পৰা 20 আগষ্টৰ দিনটো চৰকাৰীভাৱে চতিয়া দিৱস হিচাপে পালন কৰা হ'ব বুলি অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে চতিয়াবাসী ৰাইজ। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে আজি চতিয়া নগৰত ফটকা আতচবাজি ফুটাই চতিয়া ৰাইজে আনন্দ ফূৰ্তি কৰা দেখা পোৱা গ'ল। ঐতিহাসিক 20 আগষ্টৰ দিনটো চতিয়া দিৱস চৰকাৰীভাৱে পালন কৰাৰ ঘোষণা কৰাত চতিয়া অঞ্চলত এতিয়া জোৱাৰ উঠিছে। চতিয়াৰ ঐতিহাসিক চতিয়া থানাৰ চৌহদত চতিয়াৰ ৰাইজে সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন কৰে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আজি বিধানসভাৰ মজিয়াত চতিয়াবাসী ৰাইজৰ আৱেগৰ লগত সংপৃক্ত হৈ থকা চতিয়া দিৱসক চৰকাৰীভাৱে স্বীকৃতি প্ৰদানৰ বাবে আহ্বান জনাইছিল। আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ পৰা 20 আগষ্ট দিনটো চৰকাৰীভাৱে চতিয়া দিৱস হিচাপে পালন কৰাৰ কথা আজি বিধানসভাত ঘোষণা কৰে। উল্লেখ্য যে 1942 চনৰ 20 আগষ্টত স্বাধীনতা সংগ্ৰামীসকলে দেশৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। এই স্বৰ্ণীল ইতিহাস সোঁৱৰি চতিয়াবাসী ৰাইজে 20 আগষ্টৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল যদিও চৰকাৰীভাৱে স্বীকৃতি লাভ কৰা নাছিল। অৱশেষত স্বীকৃতি পাই চতিয়াৰ ঐতিহাসিক থানা চৌহদত চতিয়াৰ ৰাইজে মুখ্যমন্ত্ৰীক আৰু বিধায়ক পদ্ম হাজৰিকাক ৰাজহুৱাভাৱে কৃতজ্ঞতা জনোৱাৰ লগতে ঢোলে ডগৰে এক উৎসৱমুখৰ পৰিৱেশ আৰু আতচবাজি ফুটাই আবতৰীয়া দীপাৱলীৰ সৃষ্টি কৰে। হয়, সঁচাকৈ আজি আমাৰ বাবে এক ঐতিহাসিক দিন, আমাৰ বাবে ঐতিহাসিক মুহূৰ্ত। সমগ্ৰ চতিয়াবাসীৰ কাৰণে আজি এটা ঐতিহাসিক দিন। আজি আমি সকলোৱে আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত ঐতিহাসিক সিদ্ধান্ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো চতিয়া দিৱস আমাৰ বিধায়ক মহোদয়ৰ তত্বাৱধানত ইয়াত অনুষ্ঠিত হৈ আহিছিল। অহা বৰ্ষৰ পৰা এই চতিয়া দিৱস চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত অনুষ্ঠিত হ'ব। এই সুযোগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চতিয়াবাসীৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰচেষ্টাক নিৰৱচ্ছিন্নভাৱে অসম বিধানসভাত আজিৰ তাৰিখত উত্থাপন কৰি আজি এই স্বীকৃতি আদায় কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে শ্ৰদ্ধা চতিয়াৰত্ন পদ্ম হাজৰিকাদেৱক আমি চতিয়াবাসীৰ তৰফৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ, তেখেতলৈ আমি কৃতজ্ঞতা আন্তৰিক ধন্যবাদ জনাইছোঁ। যে 1942 চনৰ 20 আগষ্ট এটা ঐতিহাসিক দিন। সেই 20 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাত পতাকা উত্তোলন হৈছিল। তাৰ পাছতে 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ দাঁতিকাষৰীয়া গহপুৰ আৰু ঢেকীয়াজুলিত পতাকা উত্তোলন হৈছিল আৰু তাত শ্বহীদ হৈছিল। কিন্তু আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ বিষয় যে 20 আগষ্ট তাৰিখে যি ইয়াত পতাকা উত্তোলন হৈছিল, সেই পতাকা উত্তোলন বিনা ৰক্তপাতৰ ইয়াত পতাকা উত্তোলন হৈছিল। আৰু তাত চতিয়া থানাত আমাৰ প্ৰায় 3000 মানুহ ইয়াত একত্ৰিত হৈ বিভিন্ন অঞ্চলৰ পৰা চতিয়াৰ হওক, জামুগুৰি হওক বা পশ্চিমতলা আমাৰ নাগশংকৰ বা বিশ্বনাথ চাৰিআলিৰ পৰা মানুহ ওলাই আহি দলে বলে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা সকলোৱে আহি এই চৌহদত এই ঐতিহাসিক দিনটোত পতাকা উত্তোলন কৰিছিল। তাৰ কাৰণে আজি আমি এই শুভ মুহূৰ্তত এই শ্বহীদসকলক, এই মুক্তিযুঁজাৰুসকলক আমি পুনঃস্মৰণ কৰিছোঁ। তেখেতৰ যি ইতিহাস, তেখেতসকলৰ যি তাৰ কৰ্ম, তাৰ
বিনিময় আজি চতিয়াবাসীয়ে এনে এটা শুভ মুহূৰ্তত আমি সকলোৱে দেখিছে আনন্দ ফূৰ্তি কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। আমি সকলোৱে অহা দিনবিলাকত আশা কৰিম যে চতিয়াৰ এই যি ঐতিহাসিক দিৱস চতিয়া দিৱস আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ'ব, চৰকাৰী পৃষ্ঠপোষকতাত হ'ব। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজি বিভিন্ন নিউজ চেনেলে আপোনালোক সকলো ইয়ালৈ আহিছে। এই ঘটনাৱলী আপোনালোকে প্ৰচাৰ প্ৰকাশ কৰাত যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকৰো আমাৰ তৰফৰ পৰা আমি সাংঘাতিক ধৰণৰ এটা দিনৰ পৰা আজি একদম মানে উমুমি এটা চলি আছিল আৰু সকলোৱে মানে এই মুহূৰ্তলৈ বাট চাই আছিলে। সকলোৱে মানে এটাই চিন্তা, আমি বন্তি প্ৰজ্বলন কৰিম, আতচবাজি কৰিম, ঢোলে ডগৰে আমি ফূৰ্তি কৰিম। সকলো ওলাই আহিছে, চতিয়াবাসী আজি সকলো ওলাই আহিছে। সকলোৱে আহি পেলাই আজি অংশগ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। হৈ আছে ইমান ধুনীয়াকে চবে আজি দিনটো ফূৰ্তি কৰিছে আৰু বিশেষভাৱে ধন্যবাদ দিবলগীয়া ব্যক্তিজন হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাথাকিলেহেঁতেন আৰু বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই যদি ইয়াক উপস্থাপন নকৰিলেহেঁতেন তেতিয়াহ'লে এই কামটো সম্ভৱ নাছিলে। কিন্তু 4 বছৰ আগতে আপোনালোকে দেখিছে চাগে, যেতিয়া তেখেতে প্ৰথমবাৰৰ বাবে কৈছিল যে চতিয়াত ভাৰতৰ ভিতৰতে প্ৰথম তিৰংগা উত্তোলন হৈছিল, তেতিয়া কোনো মানি ল'ব বিচৰা নাছিলে আৰু তাৰ কাৰণে তেখেতে মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেখেতে যথেষ্ট তাচ্ছিল্যৰ সন্মুখীন হৈছিল কৈছে। কিন্তু চতিয়া ৰাইজে সেই দিনটোত আবেলি সময়ৰ ভিতৰৰ পৰা এনেকুৱা জন সমাগম কৰিলে যে মুখ্যমন্ত্ৰী বক্তব্যৰ বিৰোধিতাসকলৰ সেই সময়তে মান পৰিছিল। এটা শুদ্ধ কথাক কিছু ব্যক্তিয়ে বা কিছু কথাই আঁতৰাই দেখাবলৈ চেষ্টা কৰিছিল। কিন্তু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই 2022 চনৰ 9 আগষ্টত এখন সাধাৰণ সভাৰ জৰিয়তে ইয়াত চতিয়া দিৱস উদযাপনৰ সিদ্ধান্ত লয় আৰু তেতিয়াৰ পৰাই প্ৰতিটো বছৰে চতিয়াত 20 আগষ্টৰ দিনটো আচলতে চতিয়া দিৱসৰ পালন কৰি আহিছে। আমাৰ দুখ এটা আছিল যে আমাৰ ইয়াত বিনা ৰক্তপাতে সেই দিনটো সংঘটিত হৈছিল। যদি ৰক্তপাত হ'লহেঁতেন তেনেহ'লে যিটো মৰ্যাদা ঢেকীয়াজুলি থানাই পাই আছে, যিটো মৰ্যাদা গহপুৰ থানাই পাই আছে, সেয়া আমি পালোহেঁতেন। কিন্তু আমি তাৰ সেই মৰ্যাদা পাবলৈ যথেষ্ট যুঁজিবলগীয়া হৈছে। কিন্তু তাৰ আজি সুফল পাইছোঁ আৰু এই সুফল দি আগন্তুক দিনত বিধায়ক পদ্ম হাজৰিকাই যেনেদৰে এই কামখিনি কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, আমি চতিয়াবাসীৰ হৈ আজি ঢোলে ডগৰে লৈ পেলাই তেওঁলোকক আমি অভিবাদন জনাইছোঁ। লগতে তেখেতসকলক আমি আমাৰ তৰফৰ পৰা হিয়াৰ কোণৰ পৰা আমি তেখেতক অভিবাদন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, যাতে অনাগত দিনবোৰ এনেকৈ ভাল কাম কৰিবলৈ পদ্ম হাজৰিকা ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, যাতে ভগৱানে তেখেতক কৃপা কৰি ৰাখে, খুব সুন্দৰ জীৱনলৈ চতিয়াবাসীৰ কাৰণে আচলতে সোণালী দিন। আৰু ঠিক এইদৰে আজিৰ দিনটো চতিয়াবাসী ৰাইজৰ কাৰণে এটা সোণালী দিন। কাৰণ 1942 চনৰ 20 আগষ্টৰ দিনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম চতিয়া থানাতেই ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতৰ তিৰংগা পতাকা উত্তোলন কৰা হৈছিলে। আৰু এই কথাটো চৰকাৰীভাৱে আজি স্বীকৃতি পায় অসমৰ মুখ্যমন্ত্ৰীগৰাকী চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি চতিয়াবাসী ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতৰ জৰিয়তে আজি অসম চৰকাৰে ভিতৰত নহয় ভাৰতবৰ্ষৰ প্ৰথম চতিয়াত 1942 চনৰ 20 আগষ্টৰ দিনা তিৰংগা পতাকা উত্তোলন কৰা থানা হিচাপে চতিয়া অঞ্চল স্বীকৃতি প্ৰদান কৰিছে। সেইকাৰণে তেখেতক আজি আমি ভাষাৰ শব্দৰে তেখেতক আচলতে ধন্যবাদ দিব নোৱাৰোঁ। আমি চতিয়াবাসী ৰাইজে ভাবি তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ চতিয়াৰ সুসন্তান চতিয়া ৰত্ন তথা নগৰ সমষ্টিৰ বিধায়ক চৰ্দাৰ পদ্ম হাজৰিকাদেৱৰ তেখেতৰ অশেষ কষ্টৰ ত্যাগৰ বিনিময় তেখেতৰ যথেষ্ট তথ্য সহকাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এই ঐতিহাসিক চতিয়া থানা 1942 চনৰ গোটেই ইতিহাসৰ সম্পৰ্কত তেখেতে বৰ্ণনা কৰিছিলে। তাৰ ওপৰত ভিত্তি কৰি আজি গোটেই তথ্য সহকাৰে তেখেতে দাঙি ধৰাৰ কাৰণে শ্ৰদ্ধা বিধায়ক পদ্ম হাজৰিকাদেৱকো চতিয়াবাসী ৰাইজে কোনো কালে জীৱনত পাহৰিব নোৱাৰে। আৰু আজিৰ দিনটোত তেখেতে অসম চৰকাৰৰ সৈতে স্বীকৃতি আদায় কৰিছে। এই ক্ষেত্ৰত গৰিষ্ঠ সংখ্যক ভূমিকা চৰকাৰ পদ্ম হাজৰিকাদেৱৰ আছে আৰু সমূহ চতিয়াবাসী ৰাইজে আজি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।